তেওঁ যি কৈছে একদম সঁচা কথা কৈছে। মই অতদিনে লুকুৱাই ৰাখিছিলোঁ কিয় জানেনে? 1 নম্বৰটো কওঁ, মোৰ এইটো হয় সঁচাকৈ এইটো ফেক আইডি হয়। আৰু নেক্সটটো উত্তৰ দিওঁ মই, চুমি বৰা মোৰ ৰিলেশ্যনৰ হয়, কাৰণ মই লুকুৱাই থোৱা কথাটো হ'ল কি মই জেলত যাব লাগিব। সেইটো ভয়তে মই এইকেইদিন মানে কথাটো ৰাখি থৈ দিছিলোঁ, কোৱা নাই কাৰো আগত, যিহেতু পুলিচে তেওঁক বিচাৰিয়ে ফুৰিছে নহয় জানো। যদি মই কৈ দিওঁ মোৰ ঘৰতে আছে বুলি নিশ্চয় মই জেলত যাব লাগিব, সেইকাৰণে মই কোৱা নাছিলোঁ, কথাটো লুকুৱাই ৰাখি থৈ দিছিলোঁ। স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু মই আজি ভিডিঅ'টো ক'ত আৰম্ভ কৰিছোঁ জানেনে? একদম পাহাৰৰ ওপৰত। কিয় তাত আৰম্ভ কৰিলোঁ জানে? কাৰণ মোৰ এই কিছুমান কথা মানে যেতিয়া কমেণ্ট কৰে তেতিয়া মোৰ মাথাটোৱে কাম নকৰা হয়, আৰু সেইটো সময়ত মোৰ মুখেদি কি ওলাই ঠিক নাই। আৰু যিহেতু মোৰ ওচৰতে এখন শ্ৰাদ্ধ হৈ আছে, তেহেঁতে ভাবিব পাৰে নহয় বোলে এইখন কি বকি আছে, সেইকাৰণে কি কৰিছোঁ আঁতৰত আহি পেলাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু সিহঁতে আমাৰ ভাষা বুজি নাপায় নহয়নে, আৰু পাগলবিলাকৰ কাৰণে মুখহে পাগল বুলি ক'ব, সেইটো কাৰণে আঁতৰি আহিছোঁ। আৰু এতিয়া মই প্ৰথম প্ৰশ্নটো উত্তৰ দিবলৈ লৈছোঁ। তাৰ প্ৰশ্ন নহয়, কমেণ্টটো মোৰ হয় এইটো ফেক আইডি, আৰু ইমান দিনৰ পিছত যে গম পালি যে এইটো মোৰ ফেক আইডি হয়, সেইটো কাৰণে বোপায়ো তোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। গম পাইছ? তইহে যে ধৰিব পাৰিলি যে এইটো মোৰ ফেক আইডি, সেইটো কাৰণে মই তোক একদম মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এটা তই কৈছিলি কি প্ৰথম কমেণ্টটোতে যে মই অসমীয়াটো লিখিব নাজানো, কিবা অসমীয়া ভাষাটোৰ ওপৰত কথা কৈছে নহয় জানো। মূৰ্খ, মই তোক কৈছোঁ শুন, ৰাজীৱ কুমাৰ কিবা দিহিঙীয়া নে চিহিঙীয়া, তোক মই সেইটো কৈছোঁ শুন। আৰু তোৰ যে সেইটো অৰিজিনেল নাম নহয় সেইটো মই ভালকেই জানো, শুন। আমাৰ নিচিনা জধামূৰ্খ মানুহবিলাকৰ কাৰণে অসমীয়া ভাষাটো জীয়াই আছে, গম পাইছ? জধামূৰ্খ, তোক মই এই বুলি কৈছোঁ, আমাৰ নিচিনা মানুহৰ কাৰণে অসমীয়া ভাষাটো জীয়াই আছে। তই তোক কি বুলি পৰিচয় দিয় সেইটো নাজানো, কিন্তু তই হয়তো মোৰ কথা নাজানো, সেইকাৰণে তই তেনেকৈ কৈছ। আৰু ক'ৰবাত যদি কাৰোবাক কমেণ্ট কৰোঁ বা কিবা কৰোঁ, তেতিয়াহ'লে তই দেখিবি ক'ৰবাত চেক কৰি চাবি যে মই অসমীয়াতে ৰিপ্লাই দিওঁ। কিয় দিওঁ সেইটো তোৰ এইটো খুপ্পিটোৱে ঢুকি নাপায়, গম পাইছনে নাই? সেইটোৱে তোক ঢুকি নাপায়। তোৰ প্ৰথমৰ প্ৰশ্নটো, প্ৰথম কমেণ্টটোৰ উত্তৰটো মই ভালকৈ দি দিলোঁ। আৰু নেক্সট কমেণ্টটোৰ উত্তৰ দিওঁ মই, শুন। তোক চুমি বৰা ঘৰ হ'ল ডিব্ৰুগড়ত আৰু মোৰ ঘৰ হ'ল গুৱাহাটীত বা নগাঁৱত। চুমি বৰাৰ বাপেকে দিয়ে কণ্ট্ৰলৰ দোকান, বুজিছ? চুমি বৰা কোনো মোৰ ভনীয়েক নহয়। আৰু মোৰ দেউতাই কি কৰে জানো? মোৰ দেউতা হ'ল বৰ্তমান এক্স আৰ্মি। আৰু কেতিয়া এক্স আৰ্মি হৈছে জানো? সেই মোৰ ল'ৰা ছোৱালী মই গুৱাহাটীলৈ অহাৰ পিছত এক্স আৰ্মি হৈছে। গম পালি জধামূৰ্খ? বৰা টাইটেল হ'ল বুলিয়ে কি মোৰ ভনীয়েক হয় নেকি? আৰু মই কি কৰিব লাগে? চুমি বৰাৰ হৈ পেলাই মানে মই এডভাৰটাইজ দিব লাগে নেকি? হা? তই ক'ত সাহস পালি তেনেকৈ কথা ক'বলৈ? আৰু এটা কথা মই বুজি নাপাওঁ, মোৰ পিছত লাগি থকা তহঁতৰ কাৰণটো কি? মানে তহঁতৰ নিচিনাটো মোৰ পাতি লোৱা বাই ভনী নাই। তই কি কৈছ? চুমি বৰাৰ যেনেকৈ পাতি লোৱা হেৰি আছে, তেহেঁত ফুকটীয়া কিছুমানৰ, মোৰ তেনেকুৱা পাতি লোৱা নাই। মোৰ পাতি লোৱা ভাই ককাই নালাগে। দিনত হ'লে বোলে ককাই ভাই, ৰাতি হ'লে বোলে আয়দেহি সাৱতা সাৱতি, এইখন স্বভাৱ মোক নালাগে। যি হয় ফণ্টা ফণ্টি হ'ব, গম পাইছ? তই চুমি বৰা মোৰ ভনীয়েক কিবা কিবি আলবাল এইবিলাক মোক বকি নেদেখাবি। এইবিলাক কমেণ্ট কৰিবলৈ নাহিবি ৰাতি 12টা-1টা বজাত, গম পাইছ? আৰু ফেক আইডি কাক কয় জানো? যাৰ কোনো পৰিচয় নাথাকে তাক কয় ফেক আইডি। আৰু ইমানে মূৰ্খ, মাথাত মাল আছেনে নাই আজিলৈকে কোনো মানুহে ক'ব নোৱাৰিলে হেল্ল' গজমূৰ্খ। সন্ধিয়া দেখোন 6:30টাত আহি পেলাই তই হেৰি কৰি পেলাই বহুতকেইটা আইডি লৈ পেলাই দেখোন কমেণ্ট কৰি থাকহি আহি পেলাই মই লাইভ আহিলে। তই তেতিয়া কুকুৰে তই দেখা নাপাৱ মোৰ এইটো ফেক আইডি নে কি, তই তেতিয়া নেদেখ চকুৰে? তহঁতৰ নিচিনা বুলি ভাবিছ নেকি? হা? য'তে ত'তে চেলেকি ফুৰা, আক মোৰ ভনীয়েক, তাক মোৰ আমুকটো, তাক মোক সেইটো মোৰ ভাইটি, তেনেকৈ কোৱা বুলি ভাবিছ নেকি? হা? দম আছে ক'বলৈ? মই যদি এই কমেণ্টটো কালি ৰাতিয়ে চালোঁ হয় নহয়, তোক কালি ৰাতিয়ে মই উত্তৰটো ভালমতে দিলোঁ হয়। কিন্তু মই ব্যস্ত থকাৰ কাৰণে দিনটো ব্যস্ত আছোঁ নহয় জানো, আৰু শংকৰদেৱৰ তিথি, সেইকাৰণে মই তোক উত্তৰটো নিদিলোঁ। আৰু ৰাতিপুৱাহে মানে মই হেৰিটো পাইছোঁ, কমেণ্টটো পাইছোঁ, আৰু তোক তেতিয়া লগে লগে উত্তৰটো দিছোঁ, গম পাইছ? শিয়াল তহঁতৰ নিচিনা বুলি ভাবিছ নেকি? শিয়াল হোৱা দি থকা শিয়ালহঁতক কওঁ শুন,
আজিলৈকে যে এই ৰুণজোনে কাৰো পৰা 1 টকাও লৈ পোৱা নাই। মোৰ পাতি লোৱা ককাই ভাইৰ পৰা মই টকা লৈ পোৱা নাই। আগ ঠগি তাক ঠগি মই ৰুণজোনে টকা লোৱা নাই। গতিকে কথা কওঁতে অলপ সাৱধান কথা কবি, গম পাইছেনে নাই? চুমি বৰাৰ লগত মোক ৰিজাবলৈ নাহিবি। চুমি বৰা মোৰ ভনীয়েক হয় বুলি তই ক'বলৈ নাহিবি। শিয়াল, ঐ শিয়াল, শিয়ালৰ জাকহঁত, এটাতো নহয় শিয়ালৰ জাকহঁত তহঁত, গম পাইছেনে নাই? তহঁতৰ নিচিনা লোকক চুহি খোৱা মানুহ মই নহয়। চুমি বৰা তহঁতৰহে ৰিলেশ্যনৰ, মোৰ ৰিলেশ্যনৰ নহয়। গতিকে সাৱধান। আৰু সকলো বন্ধু বান্ধৱীকে মই এইখিনিতে কওঁ, আপোনালোকৰ কাৰোবাৰ বাৰু মনত ভাৱ হয় নেকি যে ৰুণজোনৰ আইডিটো ফেক আইডি বুলি? কাৰোবাৰ মনত আহে নেকি বাৰু এইটো কথা? প্লিজ কমেণ্ট কৰিব। আৰু মই ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, যিহেতু আমাৰ একদম কাষতে শ্ৰাদ্ধ হৈ আছে। ভাবিব ন কি মানুহজনীয়ে কি হেৰি কৰিবলৈ আকৌ গ'ল, নহয় নাইকিয়া হ'ল বুলি ভাবিব ন, বেয়া লাগে। ইটো সিটো মানুহ আহি আছে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।